তেখেতে আচলতে চকুৰে দেখা নাপায় তেখেতক চাগে আমি সম্ভৱ ট্ৰেইনত অহা যোৱা কৰোঁতে তেখেতক দেখা পাইছোঁ বা সম্ভৱ তেখেতৰ গান আমি শুনা পাইছোঁ তেখেতৰ নাম হৈছে নন্দেশ্বৰ বুঢ়াগোহাঁই আৰু এয়াই হৈছে তেখেতৰ পৰিয়াল আৰু লগতে এই যে দেখা পাইছে এয়াই হৈছে এই দাদাজনৰ ঘৰখন এই দাদাজনে আচলতে চকুৰে দেখা নাপায় আৰু সেইবাবে ধৰি লওক তেখেতৰ ওচৰত উপাৰ্জন কৰিবলৈ বেলেগ পথ নাই সেইবাবে তেখেতে ট্ৰেইনত গৈ পেলাই নাম গায় আৰু সেই নাম গোৱাৰ পাছত তেখেতক কিছুমান মানুহে যদি কিবা এটা দিয়ে তাৰ বিনিময়ত যদি পইচা 2 টকামান দিয়ে সেই পইচাৰে তেখেতে নিজৰ ঘৰখন চলাই আছে আৰু এই যে পৰিয়াল দেখা পাইছে পৰিয়ালত এটি সন্তান এইফালে ডাঙৰ সন্তান আৰু এইফালে দুটি কণমানি ছোৱালী আমি ট্ৰেইনত বহু লোক দেখা পাওঁ আৰু সেই বহু লোকে কিছুমানে গান গায় কিছুসকল লোকে বেলেগ বেলেগ ধৰণৰ ধৰি লওক পইচা উপাৰ্জন কৰিবলৈ কিবা নহয় কিবা এটা কৰে কিন্তু সেই ট্ৰেইনত আমি লগ পোৱা এই যিসকল ব্যক্তি তেখেতলোকৰ ধৰি লওক ঘৰুৱা কাহিনী বা কি পৰিস্থিতিত পৰি পেলাই তেখেতলোকে ট্ৰেইনত গৈ পেলাই কিবা খুজিবলগীয়া হয় বা তেনেকুৱা পৰিস্থিতিত থাকিবলগীয়া হয় আমি সেই কথাখিনি নাজানো নমস্কাৰ মোৰ নাম নন্দেশ্বৰ বুঢ়াগোহাঁই মই আপোনালোকক জুবিনৰ বিহু গান এটি গাই শুনাম আপোনালোকে আহিলে মই নিশ্চয় ভাল পালোঁ মোৰ যদি গানটো এনেকৈ নিষ্ঠাটো উঠে মই বহুত ভাল পাম তাকে কৈ মই গানটো গাব ল'লোঁ দুখীয়া হৈ জনম ল'লোঁ মৰম জান মৰম জান কেনেকৈনো তোমাক ভগাই পজাৰো ঘৰ পুতা আশা কৰে তৰা দেখি ভোর বারিখা মজিয়াতে পানি থাকে ভোর বারিখা মজিয়াতে পানি থাকে তোমার বাবে জিয়া তোমার হ'বনে বাৰু নমস্কাৰ করে আহি শুনা জম্বুবান তুমি হনুমন্ত আনি দিব তেলি পৰ্বত কেদাঙি পৰিয়ালটোৰ লগত চিনাকি কৰাৰ আগতে এবাৰ ঘৰখন দেখুৱাই লৈছোঁ এয়াই হৈছে তেখেতৰ সেই ঘৰখন যদি মই ওচৰৰ পৰা দেখুৱাওঁ ওপৰত যদি টিংপাতবিলাক চাই সেই টিংপাতবিলাকৰ যদি অৱস্থা চাই ল'ব পাৰে একদম ফুটা ফুটা হৈ গ'ল এইবিলাক হৈছে টিংপাতৰ অৱস্থা আৰু যদি বেৰৰ অৱস্থা দেখুৱাবলৈ যাওঁ এয়া ধৰি লওক এইফালে বেৰ নাই এইফালে বেৰ একেবাৰে নাই আধাখৰীয়া হৈ আছে এইফালে বেৰ আৰু সেইফালে বেৰ যদি দেখুৱাবলৈ যাওঁ আপোনালোকে নিজে দেখা পাইছে আৰু এয়া হৈছে ভিতৰৰ পৰিস্থিতি ন হেল্ল' দুটা ছাইডৰ বেৰ আপোনালোকে দেখিছে একেবাৰে অৱস্থা নাই কিন্তু ইয়াত দুটা ছাইডৰ বেৰ মানে এই বেৰখিনি আৰু এই বেৰখিনি এই দুটা ছাইডৰ বেৰখিনি আপোনালোকে ভাল দেখা পাইছে কেলে ভাল দেখা পাইছে কাৰণ এই বেৰখিনি দাদাই যে ট্ৰেইনত গান গাই পেলাই যি পইচা পায় সেই পইচাৰে এই বেৰখিনি নিজে সাজিছে ভাবি চাওক তেখেতৰ মানে কেইটকানো পায় ধৰি লওক ট্ৰেইনত গান গাই কিন্তু তথাপিও সেই পইচাৰে তেখেতে সেই নিজৰ ঘৰখন যি পাৰিছে তেখেতে বনাই গৈ আছে বা এই বেৰখিনি সেই পইচাৰে তেখেতে সাজিছে নিজৰ পইচাই আপোনাৰ ৱালটো মাৰি দিলোঁ বা তাৰপৰা বাঁহটো কিনি আনি বেৰটো বনোৱালোঁ তাৰপৰা বাদ বাকী টিবেল চিবিলবিলাক ল'লোঁ তাৰপৰা এতিয়া আৰু বেলেগ বস্তু ল'বলৈ পোৱাই নাই নহয় নিজে চলাবলগীয়া হয় মানে যায় কেনেকৈ আহে কেনেকৈ সেইটো গাড়ীত আপোনাৰ আপডাউন কৰোঁ গাড়ী ইয়াৰ পৰা লৈ যায় আৰু তাত নমাই দিয়ে তাৰপৰা আকৌ উঠাই দিয়ে উঠি অহাৰ পিছতে চলি থাকোঁ এনেকৈ মই কেতিয়াবা 2 দিন থাকোঁ কেতিয়াবা 3 দিন থাকোঁ হিচাপ নাই মানে থকাটো এই পইচা কেইটামান পালে আহিবলৈ মন যায় নহ'লে ইয়াৰ পৰা তালৈ আপোনাৰ 70 টকা ভাল হয় আকৌ তাত 70 টকা দিলে আকৌ ঘৰত খাবলৈ চিন্তা সেইটো কাৰণে অলপমান মানে 2 দিন 3 দিনলৈ যাওঁ গান গাই 2 টকা চলি কিনি আপোনাৰ পাওঁ সেইকেইটকাকৈ ঘৰখন চাউল ধান কিনি খাবলগীয়া হৈছে গোটেই 5টা মানুহ খাওঁয়া আপোনাৰ উপায়টো নাই কি ক'বা দুখীয়া হৈ জন্ম ল'লোঁ যেতিয়া খাবই লাগিব সেইবুলিকে মনকে ডাঠ কৰি কিনি চলি আছোঁ আৰু বৰ্তমান নমস্কাৰ মোৰ নাম শ্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই মই দহবাৰী স্কুলত পঢ়োঁ কি বনিম বুলি ভাবিছা ডাঙৰ হ'লে এনে ডাঙৰ মানুহ বনিম বুলি ভাবিছা ডাঙৰ হ'লে ডাঙৰ মানুহ বনিবা ন একদম চিধা চিধি কথা নেকি ডক্টৰ বা ডাঙৰ মানুহ পুলিচ বা ইঞ্জিনিয়াৰ বাহ চব বনিবা ন যি কপালত ভাল সেইটো ল'ম বাহ মই
পাপাৰ লগত শুওঁ মাটিত ক'ত হোৱা মাটি ইয়াৰ লিখীয়া এখনো লিখীয়া আৰু এটুকুৰা টিউবৱেল আছে সেইটুকুৰা পাই পিনে ইয়াত আৰু ওপৰত কিবা পাতি এখন পাই পিনে কাপোৰ পাই পিনে শুওঁ কোনখিনিত এইখিনিতে আৰু এই পথালি জেগা আৰু বিচনাত কোন কোন হয় বিচনা আমাৰ এই সৰু ভণ্টি ইজনী মা আৰু তোমালোক দুটা পকাত হয় তাৰপিছত বুঢ়ৰ ভিতৰত পানী পৰে নাই পৰে সৰু ফুটা ৰাতি ধৰি লয় এই সৰু ভণ্টি এনেকৈ মাৰি থাকে মই পঢ়ি থাকোঁ ৰাতি মানে টৰ্চ মাৰি পঢ়ি থাকা কি আছে তোমাৰ মতে জাতিলাও নাই আমি চাম ন এতিয়া জাতিলাও আছে নে কি আছে কাৰ কথা ঠিক আছে তেখেতলোকৰ ঘৰলৈ যাবলৈ হ'লেও খুবেই কষ্ট কৰিব লাগে আমি নিজে কষ্ট কৰিবলগীয়া হৈছে কিন্তু এই দাদাজনে যেতিয়া ট্ৰেইন ষ্টেচনলৈ যায় তেখেতে কেনেকৈ অহা যোৱা কৰে এবাৰ আপোনালোকে চাওক মোৰ লগৰ ভাস্কৰ এটা ডেমো দেখাই দিছে ডেমো চাই লওক এয়া মোৰ লগৰ ভাস্কৰ দেই আমি প্ৰজেক্ট কেইটামান লৈ পেলাই আহিছিলোঁ মাজুলীৰ পৰা পালোহি বেলেগ এটা স্থানত এইফালে তো এইফালে মানে কি হয় গোটেই পানী সেইফালে দেখিলে পানী আৰু এইফালে পানী তো তেখেতে নিজেই চকুৰে দেখা নাপায় আৰু বাৰিষা দিনত বা যেতিয়া বৰষুণ দিয়ে যেতিয়া পানী হয় নহয় তেতিয়া খুবেই তেখেতৰ দিগদাৰ হয় আচলতে চাই লওক এতিয়া আমি এটা পৰ্চন পাৰ হ'লোঁ এতিয়া ভালেমানকেইটা পাৰ হ'লে বাকী আছে ইয়াৰ ভৰিকেইটা দীঘল যে ইয়াৰ কাৰণে সুবিধা হয় যাবলৈ নহ'লে মোৰ 12 বাজি যায় এইফালে চাই লওক এইফালে কেলৈ পাৰ হোৱা নাই এইফালে চাই লওক এইটো জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ যে আমিও এনেকৈ পাৰ হৈছোঁ আৰু তেখেতে নিশ্চয় এনেকৈ পাৰ নহ'লেও সেই পানীখিনি তেখেতে পাৰ হ'ব লাগে চাই লওক মানে দ হয় কিন্তু অলপ দ আছে এইয়া জাষ্ট এইটো এটা ডেমো কেনেকৈ অহা যোৱা কৰিব পাৰি দিয়ক এই দাদাজনৰ নিচিনা ব্যক্তিসকলক দেখা পাই পেলাই বেয়া লাগে কাৰণ এতিয়া উপাৰ্জন কৰা ৰাস্তা তেখেতৰ ওচৰত নাই এতিয়া যদি আমি কওঁ যে উপাৰ্জন কৰিব লাগে কিবা কাম কৰিব লাগে কিন্তু কৰিব কেনেকৈ যিহেতু তেখেতে চকুৰে দেখা নাপায় তেখেতৰ বাবে অন্ধকাৰে অন্ধকাৰ হৈ থাকে তথাপিতো তেখেতে ধৰি লওক ভোকটো মাৰিবলৈ কিবা নহয় কিবা এটা কৰিবলৈ ওলাই যায় বা এনেকৈ কাৰোবাৰ পৰা কিবা খুজি পেলাই খাই পেলাই নিজৰ জীৱনটো পাৰ কৰি আছে সঁচাকৈ বিভিন্ন ধৰণৰ ব্যক্তিক লগ পাওঁ আৰু তেনেকৈ এই দাদাজনক লগ পালোঁ আৰু তেখেতৰ সেই পৰিস্থিতিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এয়াই মানে কি ক'ম আৰু এয়াই জীৱন বুলি ক'ম জীৱনৰ অৰ্থ যদি মই ক'বলৈ যাওঁ সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হৈ যায় কোনো ক'ব নোৱাৰে যে মোৰ জীৱনটো বেছি কঠিন তাৰ জীৱনটো বেছি কঠিন সকলোৰে জীৱনত বেলেগ বেলেগ সংগ্ৰাম থাকে যোনটো যুদ্ধ তেওঁলোকে নিজে কৰিব লাগে বা নিজে লাগিব লাগে তাকে আপোনালোকক তেখেতলোকৰ ঘৰখন দেখুৱালোঁ তেখেতলোকৰ সেই পৰিস্থিতি দেখুৱালোঁ কিন্তু আচলতে যেনেকৈ অকল এই ভিডিঅ'টো কৰিবলৈ অহা নাই তেখেতলোকৰ এই ঘৰখনৰ দায়িত্ব ল'বলৈ আহিছোঁ সেইকাৰণে বাকী যিবিলাক কাম আছে আমাৰ কৰিবলগীয়া প্ৰতিটো প্ৰজেক্টত যেনেকৈ কৰা হয় তেনেকৈ এই প্ৰজেক্টটো কৰা হ'ব আৰু এয়া হ'ব প্ৰজেক্ট সোণৰ অসমৰ আন এটা প্ৰজেক্ট আৰু আমি এই প্ৰজেক্টটো মানে এই ঘৰখন আমি যিমান পাৰোঁ যেনেকৈ পাৰোঁ অতি সোনকালে বনাই দিবলৈ চেষ্টা কৰিম বাকী এয়াই আছিল আজিৰ মোৰ ব্লগ আৰু এয়াই আছিল নন্দেশ্বৰ বা বুঢ়াগোহাঁই পৰিয়াল আপোনালোকে সোনকালে আপডেট এটা পাব কেনেকৈ কি কৰা হ'ল বাকী আপোনালোকে নিজৰ মতামতসমূহ মোক কমেণ্ট ছেকশ্যনত দিবলৈ নেপাহৰিব বাকী সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখী থাকক স্মাইল হৈ থাকক পজিটিভ হওক মই সময় গগৈ দাদাৰ লগত আৰু গোটেই পৰিয়ালটোৰ লগতে চাইনিং অফ